Hello friends, assalamu alaikum. আজি মই নটা ভিডিও লৈ আইছো. আজি মই চিকেন মোমো বনাম। সেইকাৰণে মই চিকেন লৈ লৈছো দেখাবলৈ চিকেনখিনি মই ধুই লৈ কিমা বনাই লম। আৰু কিমা বনাই লৈছো এইখিনি থৈ দিছো। এতিয়া মই চিকেনৰ কাৰণে ময়দা লৈছো 2 কাপ দেখিছে। এটো জুখি লোৱাৰ দৰকাৰ নাই যাৰ জনকা যিমান কোৱান্টিটি বনাই ইমানখিনি ললে হ'ল। এই জুখাৰ কোনো প্ৰয়োজন নহয় আৰু ময়দাটো একদম একো দিব নালাগে সিম্পল নিমখ সিমখ একো দিব নালাগে নরমাল পানী দি ডো বনাই ললে হ'ল খসি ললে হ'ল ভালকৈ আৰু মই মোমোৰ সসটো বনাই লম টমেটো সস নহয় চাটনি কাৰণে মই শুকান জলকীয়া দিছো কেঁচা জলকীয়া দিছো নহৰু দিছো আদা আৰু বিলাহী দিছো আৰু উতলিছে মই অকমান কৰ্নফ্লাৱাৰ দি দিছো ইয়াতে কৰ্নফ্লাৱাৰটো দিলে চাটনিটোৰ বাইন্ডিংটো ধুনীয়া হয় টেক্সচাৰটো ভাল হয় আৰু মই এতিয়া কিমাখিনি বনাবৰ কাৰণে তেল দি দিছো দেখিছে কম পৰিমাণে তেল দিছো আৰু তাত দি দিছো কুটি লোৱা আদা নহৰু আৰু কেঁচা জলকীয়া দি পেলাই মই এখিনি অলপ ভাজি লম ভুনি লম মানে এতিয়া মই পিয়াজ দি দিছো পিয়াজ মই সৰু সৰুকৈ কাটি লৈছো দি পেলাই মই অকমান লৰাই সৰাই ইয়াতে কিমাখিনি দি দিম এয়া ভুনা হলে দেখিছে মই ভালকৈ ভুনি লৈছো ইয়াতে মই কিমাখিনি বনাই লৈছিলো কিমাখিনি জুনে যেনেকৈ বনাই ল'ব পাৰে বহুতে এনে শপিং বোৰ্ডত লৈ পেলাইও ধুনীয়াকৈ বনাই দিব পাৰে ছুৰী দি পেলাই আকৌ মই কিন্তু ব্লেন্ডাৰত ব্লেন্ড কৰি লৈছো এতিয়া মই টেষ্ট অনুযায়ী অলপ নিমখ দিছো ইয়াতো মই হেভি মছলা নিদু মই আদা নহৰু কেঁচা জলকীয়া দেখিছে পিয়াজ আৰু এয়া টেষ্ট অনুযায়ী নিমখ দিছো আৰু এয়া মই ব্ল্যাক পেপাৰ মানে জালুকৰ গুৰি দিছো জালুকৰ গুৰিৰ কোৱান্টিটিটো মই অলপ বেছি কৰি দিছো সৰি কাৰণ মই ইয়াত জলকীয়া গুৰি নিদু যেহেতু সেইকাৰণে মই জালুকৰ গুৰিটোৱে দিছো আৰু চিকেনখিনি সৰু সৰুকৈ যেহেতু কাটা বা কিমা বনোৱা সেইকাৰণে বেছি টাইম নালাগে হিজিবলৈ আৰু ঢাকি দিছিলো হিজিয়ে গল এতিয়া মই কাটি লোৱা দুটা গাজৰ দি দিছো চিকেনখিনিৰ লগত গাজৰটো খোৱা হ'ব গাজৰটো দি মই ভালকৈ লৰাই সৰাই ভুনি লৈছো আৰু এতিয়া মই লাষ্টত অলপ কেঁচা পিয়াজ দিছো পিয়াজটো মই আগতেও দিছো দেখা পাইছে অলপ কেঁচা পিয়াজটো মুখত লাগিলে ভাল লাগে মোমোত আৰু মই ইয়াৰ কাৰণে অলপ কৰ্নফ্লাৱাৰ থৈছিলো গুলি পেলাই কিন্তু পৰি থাকিলে দিব নহল আৰু মোৰ কৰ্নফ্লাৱাৰ নাইও নাই যিখিনি আছিল গুলি লৈছিলো সেইখিনি পৰি গল সেইকাৰণে মই ইয়াত আপোনালোকে নিশ্চয় দি লব যদি কৰ্নফ্লাৱাৰ থাকে কিমাখিনিতে অলপ দি লব তেতিয়া বাইন্ডিংটো ধুনীয়া হ'ব মই দিবৰ কাৰণে থৈছিলো কিন্তু পৰি গল এতিয়া মই লাষ্টত অলপ কচুৰি মেথি দিছো ধনিয়া পাত থাকিলে ধনিয়া পাত দিব ধনিয়া পাতৰ ফ্লেভাৰটো ভাল লাগে ধনিয়া পাতটো নাই মোৰ সেইকাৰণে কচুৰি মেথি দি দিছো অলপ মোহাৰি পেলাই এতিয়া মই ডো বনাই থোৱা ৰুটি বেলি লৈছো মোমো কাৰণে আৰু মই দেখিছে বাটিটোৰ সাইজ ইমান ডাঙৰো নহয় ইমান একদম সৰুও নহয় মই অলপ মোমো কেটা অলপ ডাঙৰ সাইজৰে হ'ব একদম সৰু নহয় দোকানৰ নিচিনা কিনা ঘৰত যেহেতু বনাইছো ইমান সৰু বনোৱাৰ কোনো দৰকাৰে নাই ডাঙৰে বনাইছো ঘৰতটো আৰু জুখি মাখি পইচা হিচাপটো নহয় গতিকে খালেই হ'ল সেইকাৰণে মই ডাঙৰ কৰিয়ে বনাইছো আৰু দোকানতটো ইমান চিকেন মোমো কিনিলে ইমান চিকেন নিদিয়ে কেতিয়াও নিদিয়ে এটুকুৰ দুটুকুৰ চিকেনহে আহে দেখিছে নিশ্চয় আৰু পিয়াজ দি ভৰাই থৈ দিয়ে গতিকে ঘৰত বনোৱা মজাই বেলেগ এয়া মই মোমোটো এনেকৈ শেপ দি লৈছো আপোনালোকে যাৰ যেনেকুৱা ভাল লাগে তেনেকৈ শেপ দি ল'ব মই দেখিছে ইফালৰ পৰা এবাৰ দিছো সিফালৰ পৰা এবাৰ দিছো এনেকৈ দিওতে খুব ধুনীয়া শেপ হৈ গৈছে ডিজাইনটো খুব ধুনীয়া হৈ গৈছে জুনে যেনেকৈ পাৰে বা ভাল লাগে যাৰ যেনেকৈ তেনেকৈ দি ললে হ'ল মই এনেকৈ গুটেখিনি বনাই লম এতিয়া মই মোমো ষ্টিমাৰ এটা লৈ লৈছো ইয়াতে অলপ ব্ৰাছ দি তেল অলপ সানি লৈছো এতিয়া মই মোমোখিনি ইয়াতে ষ্টিম কৰি লম সিজাই লম
আৰু মই ইয়াতে কৈছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব পেজটো ফ'ল' কৰিব আৰু ইনস্পায়াৰ কৰিব ইনস্পায়াৰ খুবেই দৰকাৰ ছাপোৰ্ট কৰিব ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ লাইক এটা কৰিব এয়া মই এইখিনি দি দিছোঁ ব্ৰাছ কৰি পেলাই এটাত দিছোঁ এতিয়া আকৌ আৰু এটাত দি আছোঁ এনেকৈ মই গোটেইখিনিতে দি ল'ম ম'মৰ ডিজাইনটো দেখিছে খুব ধুনীয়া হৈছে যাৰ যেনেকৈ ভাল লাগে তেনেকৈ দি ল'লেই হ'ল আৰু এতিয়া ইয়াত যদি ধনিয়া পাত থাকে অলপ ধনিয়া পাত কুটি পেলাই দি দিব তেতিয়া দেখিবলৈ বৰ ভাল লাগিব গ্ৰীণ গ্ৰীণ হৈ থাকে মোৰ কিন্তু মই অলপ অৰিগেনোহে দিছোঁ ইয়াত অলপ ছিটিয়াই পেলাই মই আগতেও কৈছোঁ ধনিয়া পাত নাই মোৰ আজি সেইকাৰণে চিকেনখিনিতো মই কচুৰি মেথি দিছোঁ ধনিয়া পাতৰ সলনি ইয়াতো মই অলপ অৰিগেনো দি দিছোঁ তেতিয়া দেখাত অলপ ভাল লাগে আৰু প্লেইন ম'মতকৈ অলপ দেখাত ভাল লাগে আৰু মই ইয়াত চাটনিৰ কাৰণে যে বিলাহী চিলাহী সিজাই লৈছিলোঁ এইখিনি মই এতিয়া বনাই ল'ম এফালে ম'মটো হৈ আছে মই ইয়াতে অকণমান নিমখ দি দিছোঁ টেষ্ট অনুযায়ী আৰু অলপ চেনি দি দিছোঁ জ্বলা মিঠা টেঙা চব হ'ব এয়া চাটনিটো বহুত টেষ্ট হৈছিলে আপোনালোকে বনাই চাব বহুত ভাল পাব ইয়াত অলপ ফ্লেভাৰ প্লাছ টেষ্টৰ কাৰণে নেমু অলপ দিছোঁ নেমু চেপি দিছোঁ আৰু অলপ চাট মছলা দি দিম মই ইয়াতে দি পেলাই মিক্স কৰি ল'ম চাটনিটো বহুত মজা হৈছিলে নিজে বনাই ঘৰত খোৱাৰ মজা টেষ্টেই বেলেগ আৰু একদম চেফ নিজে যেতিয়া বনোৱা হয় একদম পুৰা চাফা কৰি ভালকৈ বনোৱা হয় কোনো সন্দেহ নাথাকে এতিয়া মই ম'ম'খিনি এইফালে হৈ গ'ল মই নমাই লৈছোঁ এনেকৈ নমাই ল'লে হ'ল মই গোটেইখিনি নমাই লৈছোঁ সেইখিনি আৰু মই দেখুওৱা নাইকিয়া ইমান গোটেইখিনি দেখালে এয়া ম'ম'খিনি মই দেখাই দিছোঁ খুব ধুনীয়া হৈছে ম'ম' মই এতিয়া ছাৰ্ভ কৰিছোঁ মোৰ ম'ম' এনেই যদি 5টা বা 6টা দিয়ে আৰু মই যিটো চাইজৰ বনাইছোঁ 3টা দিলে সেইকেইটাৰ সমান হ'ব তো এক প্লেটত 4টা দিছোঁ পইচাটো অলপ বেছিকৈ ল'ম এনেই কৈছোঁ দে জব কৰিছোঁ ঘৰতে বনাইছোঁ বাচ্চাবিলাকৰ কাৰণে কিডছৰটো খুবেই ফেভাৰেট এয়া মই চবকে দিছোঁ চাটনিখিনি বহুত টেষ্টি হৈছে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ